মই এতিয়া নগাঁৱৰ কাটিমাৰীত উপস্থিত আছোঁ আৰু কাটিমাৰী এজন বিশেষ ব্যক্তিৰ বাসভৱনৰ সন্মুখত থিয় হৈ আছোঁ আৰু এইজন হৈছে মাইনুদ্দিন তেখেতৰ নাম আৰু তেখেত হৈছে আৰক্ষী বিভাগৰ এজন মানুহ অৰ্থাৎ হোজাই জিলাৰ গাঁওৰক্ষী বাহিনীৰ COBDO পদত কাৰ্যনিৰ্বাহ কৰি আছে মাইনুদ্দিন আৰু মাইনুদ্দিন আহমেদৰ তেখেতে এইটো কেমেৰা পাৰ্চনে দেখুৱাইছে যে এইটো তেখেতৰ বাসভৱন আৰু তেখেতৰ বাসভৱনত মই উপস্থিত হোৱাৰ কাৰণ এটাই যোৱা নিশা এই কাটিমাৰীৰ পৰাই আহেদা খাতুন নামৰ এগৰাকী মহিলাক আৰক্ষীয়ে বিদেশী বুলি গ্ৰেপ্তাৰ কৰিছে অৰ্থাৎ যোৱা 21 তাৰিখে আহেদা খাতুনক FT কোৰ্টে ফৰেনাৰ বুলি ডিক্লেয়াৰ কৰিছিলে বিদেশী বুলি ঘোষণা কৰিছিলে আৰু সেই পৰিপ্ৰেক্ষিতত আহেদা খাতুনে আহি পেলাই নিজৰ ভাতৃ মাইনুদ্দিন অৰ্থাৎ হোজাই জিলা গাঁওৰক্ষী বাহিনীৰ যিজন COBDO মাইনুদ্দিন আহমেদৰ বাসভৱনতে আশ্ৰয় লৈ আছিল আৰক্ষীৰ ভয়ত আৰু নিশা আৰক্ষী আহি পেলাই তন্নকৈ তালাচী কৰি আহেদা খাতুনক এই মাইনুদ্দিনৰ বাসভৱনৰ পৰা আটক কৰি লৈ যায় আৰু ঘণ্টা সময়ৰ পিছতে মাইনুদ্দিনকো বিদেশীক আশ্ৰয় দিয়াৰ অপৰাধত তেওঁকো নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ইতিমধ্যে আহেদা খাতুনক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে। যোৱা নিশা নগাঁৱৰ কাটিমাৰীৰ পৰা আহেদা খাতুন নামৰ এগৰাকী ফৰেনাৰ ডিক্লেয়াৰ হোৱা বিদেশী বুলি ঘোষণা কৰা FT আদালতে ঘোষণা কৰা এগৰাকী মহিলাক নগাঁও আৰক্ষী আৰু বৰ্ডাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি পেলাই আজি পুৱা 10 বজাত গোৱালপাৰা ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে বুলি আমাৰ হাতত তথ্য আহিছে আৰু DI নিউজ প্লাছৰ সকলক শিক্ষাটো জনাব বিচাৰিছে যে ইতিমধ্যে বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে অভিযোগ কৰি আহিছে যে অসমত বিদেশী সোমাই আছে বিদেশী চৰণীয়া পথাৰ বুলি বিভিন্ন দল সংগঠনে দাবী কৰি আহিছে আৰু সেই সময়তে নগাঁও জিলাৰ কাটিমাৰীৰ পৰা এগৰাকী আহেদা খাতুন নামৰ এগৰাকী ফৰেনাৰ ট্ৰিবিউনেলে ডিক্লেয়াৰ কৰি বিদেশী বুলি ঘোষণা কৰা এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰু এই মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি নগাঁও আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীক গোৱালপাৰা ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।